স্বাগতম জানাইছোঁ মোৰ আজি এটা নতুন ভিডিঅ'লৈকে। তো এইটো কাপোৰ দেখা পাইছে, এইটো কাপোৰত মই চাৰ্ট কাটিং কৰিম, চাৰ্ট আৰু পেণ্ট। তো প্ৰথমতে মই কাপোৰটো এনেকৈ চিধা আছে যিহেতু এইটো উল্টাই ল'ব লাগিব। কাপোৰটো ধুনীয়াকৈ এনেকৈ পাৰি ল'ম সমান কৰি, যাতে একেবাৰে নহয়। কাপোৰটো এনেকৈ ধুনীয়াকৈ পাৰি লৈছোঁ। এতিয়া মই মেজাৰমেণ্টখিনি বুজাই দিম। তো ফাৰ্ষ্টততো মই এইটো ওপৰ চাইডত এইটো এটা লেয়াৰ কৰি দিওঁ, মাৰ্জিন কৰি লওঁ। এইটো মাৰ্জিন কৰিলোঁ মই, আৰু ইয়াৰে এই মাৰ্জিনটো 2 ইঞ্চি তলত আৰু এটা মাৰ্জিন কৰিম, আৰু ইয়াৰে পৰা টোটেলি 8.5 ইঞ্চি, 8.5 8.5 ইঞ্চি তলত আৰু এটা মাৰ্জিন কৰিম। তো এইটো হ'ল আমাৰ চেষ্টৰ মাৰ্জিন। তো এইটো আমি পূৰা মাৰ্জিন কৰি লওঁ, এইটোও মাৰ্জিন কৰি দিম। এতিয়া এই বৰ্ডাৰটোৰ পৰাই প্লেটৰ কাৰণে আমি 2.5 ইঞ্চি কাপোৰ এৰিব লাগিব, 2.5 ইঞ্চি। আমি এৰি দিওঁ। এইটো বৰাবৰ এনেকৈ স্কেলেদি মাৰ্জিন কৰি দিওঁ। এইটো মাৰ্জিন কৰিলোঁ। এতিয়া আমি জুখিম চাৰ্টটোৰ দীঘল কিমান, ইয়াৰে পাই পূৰা দীঘল ল'ম। মোৰ এইটো দীঘল আছে 29, 29ত মাৰ্জিন কৰিম। এইটো 29ত মই মাৰ্জিন কৰিছোঁ, আৰু 1.5 ইঞ্চি মই চিলাই কাৰণে ৰাখিম। এইটো দুটা মাৰ্জিন, 1 ইঞ্চি যিটো মোৰ এইটো হ'ল পূৰা টোটেল দীঘল, আৰু এইখিনি হ'ল এলাইনমেণ্ট, মানে চিলাই ফল্ডিং চিলাই। এইটো মাৰ্জিন কৰি দিলে মাৰ্জিন হৈ গ'ল। এতিয়া আমি জুখিম আমাৰ বডি কিমান আছে। বডি আছে মোৰ এইটো 38, 3 ইঞ্চি মই ইয়াতে প্লাছ কৰিম, প্লাছ কৰিলে 41 হ'ব। সৰি 38 আছে মোৰ এইটো ফিক্স বডি, আৰু ইয়াৰ লগত মই 4 ইঞ্চি এলাউন্সমেণ্ট দিম। 4 ইঞ্চি এলাউন্সমেণ্ট দিলে 11 হ'ব, এটা পাৰ্ট 11 হ'ব। তো এই মাৰ্জিনটোৰ পাই ইয়াৰে পাই মই এইটো 11লৈকে মই ইয়াতে মাৰ্জিন কৰিম। এইটো মোৰ 11ত আছে, তলতো এইটো মই চেম ৰাখিম, 11 ৰাখিম। এইটো মাৰ্জিন আৰু এইটো মাৰ্জিন, এইটো মোৰ চেষ্টৰ এই দুটা
এইটো মই স্কেলেদি এইটো যেটো ৰাউণ্ড শেপ আছে এইখিনি শেপ দিম তাতছে বেছি ল'ব তো এইটো শেপ আহিব এতিয়া জুখিম শোল্ডাৰ আছে মোৰ 18 হলে 18 টো দুভাগ কৰি কিমান হ'ব 9 ইঞ্চি শোল্ডাৰ আহিলোঁ ইয়াৰে পাই যেটো সেকেন্ড দাগ আছিল ইয়াৰে পাই ইয়ালৈকে মই এইটো 9 ইঞ্চি ৰাখিলোঁ আৰু যেটো ওপৰৰ মাৰ্জিন আছে ইয়াৰে পাই মই এইটো 3 ইঞ্চিত মাৰ্জিন কৰিম 3 ইঞ্চি এৰি পেলাই মাৰ্জিন কৰিম এতিয়া মোৰ এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো সমান কৰিম এইটো তো ইয়াৰে পাই ইয়ালৈকে মোৰ আছে 9 ইঞ্চি হয়নে তো মই ইয়াতেও ইয়াৰে পাই এইটো 9 ইঞ্চি এইটো ছেভ আহিল এইখিনি মই ইয়াতে ৰাউণ্ড কৰি দিবলৈ তো চালে এইটো হ'ল মোৰ চাৰ্টৰ ফ্ৰণ্ট পাৰ্টৰ ক্লিয়াৰ হ'ল এতিয়া মই এইটো কাটি দিম তো এইটো বাট আমাৰ কাটা হৈ গ'ল এইখিনি অলপ ছাটি দিব লাগিব এইবোৰ অকণমান ছাটি দিব এটা নাই বাৰু যেনেকৈ ব্লাউজৰ তালপাত ছাটা হয় এইটোৰ অকণমান মই এইটো সোমাই দিছোঁ তালপাতটো ছাটি এইটো আৰু অকণমান মই এইটো এনেকৈ নমাই দিম জাষ্ট তো এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্ট হৈ গ'ল এতিয়া আমি বেক পাৰ্টটো ৰাখিম তো বেক পাৰ্টৰ কাৰণে মই এইটো এইখিনিতে আহি যাব মই এইটো কাপোৰত কাৰণ ডাবল পানাৰ কাপোৰ যিহেতু এতিয়া মই ইয়াতে এইটো পাৰি লওঁ তো মই এইটো যে তলৰ পাটটো যে পাৰি লৈছোঁ এই ওপৰৰ পাটটো মোৰ সৰু আছে এইটো যেটো মাৰ্জিন আছে মাৰ্জিনতছে অলপমান বেছি মই বেছিত ৰাখি দিলোঁ এইটো যে মাৰ্জিন দিছোঁ ইয়ালৈকে মই এইটো তলৰ কাপোৰটো আছে এইটো চাইছে এইখিনি ডিফাৰেঞ্চ আছে কাৰণ এইখিনি যেটো মোৰ যিহেতু চাৰ্টৰ প্লেট হ'ব তো এইটো সোমাই যাব তাৰ কাৰণে এইখিনি মাইনাছ কৰি মই এইটো বডিৰ পাৰ্ট ৰাখিছোঁ আৰু যেটো এইটো যেটো মাৰ্জিন আছে এই মাৰ্জিনৰ পৰাই মই এই কাপোৰটো 1 ইঞ্চি অভাৰ ৰাখিছোঁ 1 ইঞ্চি বা আধা ইঞ্চি অভাৰ ৰাখিলে হ'ল প্ৰব্লেম নহয় তো এইটো হিচাপত এতিয়া মই খালি
এই কাপোৰটো পেলাই মই যেটো বেক পাৰ্ট হ'ব সেইটো কাটিম তো এইটো আৰু মই আকৌ জোখা-জোখি কৰিব নালাগে জাষ্ট মই খালি ওপৰৰ শোল্ডাৰটো জোখিম এইটো হৈ গ'ল যেহেতু শোল্ডাৰ আছিল আমাৰ 18 ইঞ্চি তো ইয়াৰ পৰা মই শোল্ডাৰটো আকৌ জোখিম 1 ইঞ্চি বেছি ৰাখিলোঁ বেক পাৰ্টত 19 ইঞ্চি ৰাখিলোঁ তো এইটো শোল্ডাৰ তো ইয়াৰ পৰা মই এইটো চিধা মাৰ্জিন কৰি দি এইটো সেম ডাউন সাইডত এইটো হৈ গ'ল একো ভেজাল নাই এতিয়া এইবোৰটো যিটো মিডিল পইণ্টৰ টিক মাৰ্ক হ'ব সেইটো কৰি দিম ইয়াতে আৰু ইয়াতো মই টিক মাৰ্ক কৰিলোঁ এইটো হৈ গ'ল এতিয়া কাটিম স্লিভছ আৰু শোল্ডাৰ আগতে স্লিভছটো ইয়াৰ পৰা ওলাই লওঁ তেনেকৈ বুজাপ কৰি লওঁ ইয়াতে মাৰ্জিন কৰিলোঁ ইয়াতে চিলাইৰ কাৰণে মই 1.5 ইঞ্চি মান ৰাখিলে হ'ল আৰু মোৰ স্লিভছ আছে এইটো 8 ইঞ্চি তো এই মাৰ্জিনৰ পৰা এইটো মই 8 ইঞ্চি স্লিভছ ৰাখিম 8 ইঞ্চি আৰু এই মাৰ্জিনটোৰ পৰা 4 ইঞ্চি আৰু এটা মাৰ্জিন এইটো মই পুৰা মাৰ্জিন কৰি দিম তো যেটো আমাৰ শোল্ডাৰৰ যেটো আছিল এই বস্তুটো কোনটো হিচাপত হ'ব মই এইটো বুজাই দিওঁ আমি ইয়াৰে পাই এই মাৰ্জিনটোৰ পাই চিধা কৰি দেখাই দিওঁ ওপৰৰ এই মাৰ্জিনটোৰ পাই এই মাৰ্জিনলৈকে যিটো আমি লৈছিলোঁ কিমান লৈছিলোঁ 8.5 ইঞ্চি লৈছিলোঁ 8.5 ইঞ্চি লৈছিলোঁ আৰু হয় না তো আমি ইয়াতে এইটো যেটো মাজৰ মাৰ্জিন হয় এইটো আমি 9 ইঞ্চি লওঁ 8.5 ইঞ্চি লৈছিলোঁ তাতে এইটো মই 9 ইঞ্চি লওঁ আধা ইঞ্চি অভাৰ ৰাখিম তো এইটো 9 ইঞ্চি টিক মাৰ্ক কৰিলোঁ আৰু যেটো হাতৰ ঘেৰ আছিল আমাৰ হাতৰ ঘেৰটো আছে মোৰ এইটো 13 ইঞ্চি মই এইটো 13 ইঞ্চি টিক মাৰ্ক কৰিলোঁ এতিয়া এইটো টিক মাৰ্ক আৰু এইটো টিক মাৰ্ক এইটো মই চিধা কৰি দিম এনেকৈ মাৰ্জিন কৰি দিম আৰু এইখিনি অলপ এইটো অলপ বেকা কৰি দিম আৰু এই মাৰ্জিন আৰু এই মাৰ্জিন যেটো মোৰ স্কেলাৰটো সেভ আছে এইটো হিচাপত মই এইটো মাৰ্জিন কৰি দিম
যেনেকৈ ব্লাউজ চুইজাৰৰ হাত কাটা হয় ঠিক তেনেকৈ এইটো হাত কাটিব লাগিব। অকণমান চিলাৰ কাৰণে অলপমান ৰাখি দিম। এনেই বেছি আছে যিহেতু মই এইটো কাটি দিওঁ সমান কৰি। এতিয়া মাৰ্জিনৰ পৰা মই এইটো অলপ চাটি দিওঁ আৰু মই কাটাটো অলপ পানী কৰি কাটি দিওঁ এনেকাৰণে। এইটো মই একেবাৰে তালপাতটো চাটি দিলোঁ চাটত। এইটো আমাৰ চিলিপছ হৈ গ'ল, হাফ চিলিপছ এইটো চাইড কৰিলোঁ। এতিয়া কাটিম শ্বল্ডাৰ। এইখিনি এবাৰ মই শ্বল্ডাৰৰ কাপোৰটো ওলাই দিওঁ। শ্বল্ডাৰ আছিল মোৰ ইয়াতে আছে 18 ইঞ্চি, মই ল'ম 19 ইঞ্চি। 19 ইঞ্চি মই শ্বল্ডাৰৰ কাৰণে কাপোৰটো কাটি ওলাই দিওঁ। ঊনৈছ ইঞ্চি ল'লে এইটো মই সমান কৰি দুভাগ কৰিম। এনেকৈ জাপি ল'ব। তো এতিয়া যিটো এই চাইডটো আছে যে এই চাইডটো বাহুটো যদি মই এইটো কাপোৰখিনি কাটি ওলাই দেখাই লওঁ, তাৰ কাৰণে টোটেলি মই এইটো কেই ইঞ্চি ল'লোঁ, 6 ইঞ্চি ল'লোঁ। 6 ইঞ্চি কাপোৰখিনি মই কাটি ওলাই দি পেলাই আপোনাক ধুনীয়াকৈ বুজাই দি আছোঁ। তো এইটো মই শ্বল্ডাৰৰ কাপোৰ লৈছোঁ হয় না। এতিয়া যিটো মোৰ এই কাটা চাইডটো আছে এই চাইডটো মই 4 ইঞ্চি ল'ম। এইটো তলৰ পৰা এইটো মই 4 ইঞ্চি আৰু এই চাইডটোৰ পৰা এইটো যিটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা মই এইভাগে 3 ইঞ্চি ল'ম। এইটো 3 ইঞ্চি মাৰ্জিন। এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো মই এইটো পুৰা মাৰ্জিন কৰি দিম। মনত ৰাখিব ভালকৈ, এই মাৰ্জিন আৰু এই মাৰ্জিন। তো ইয়াতে লৈছোঁ মই 4 আৰু এইটোতো মোৰ অলৰেডি 6 ইঞ্চি বহল আছে। ইয়াৰে পৰা মই ইভাগে 3 ইঞ্চি লৈছোঁ। ইভাগে লৈছোঁ 4 ইঞ্চি, ইয়াৰ পৰা ইভাগে 3 ইঞ্চি আৰু এই মাৰ্জিন আৰু এই মাৰ্জিনটো মই এইটো সমান কৰি দিছোঁ। তাৰপিছত আৰু এটা মাৰ্জিন এই চাইডটোৰ পৰা যিটো এইটো কাটা চাইড আছে এই চাইডটোৰ পৰা মই এইটো 2 ইঞ্চি ল'ম। একদম ওপৰৰ পৰা এইটো 2 ইঞ্চি ল'ম। 2 ইঞ্চি লৈ এইটো মই মাৰ্জিন কৰি দিম আৰু এইটো যিটো মাৰ্জিন আছে ইয়ালৈকে লগ লগাই এইটো মই ৰাউণ্ড কৰি দিম। এইটো ৰাউণ্ড চেপ। তো এইটো হ'ল আমাৰ শ্বল্ডাৰৰ চেপ মই দেখাই দিলোঁ। এতিয়া মই কাটি পেলাই দেখাই দি আছোঁ। কেঁচিটোত অলপ ধাৰ কম আছে, তো সেইটো কাৰণে অলপমান দিগদাৰ হৈছে।
মোৰ শোল্ডাৰ এতিয়া দুটা বাট আছে দুটা বাটে লাগিব ডাবল শোল্ডাৰ যিহেতু এইটো হৈ গ'ল শোল্ডাৰ বুজালে এতিয়া আমাৰ চাৰ্ট কাটিং হৈ গ'ল এইটো চাৰ্ট এতিয়া কৰিলে তো যদি ভিডিঅ'টো চাই ভাল লাগে বা কাটিংটো চাই ভাল লাগে তো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে ভালে থাকক কুশলে থাকক ধন্যবাদ তো আপোনালোকে চাৰ্ট কাটিঙৰ ভিডিঅ' চালে এতিয়া মই পেন কাটিম তাৰ কাৰণে কাপোৰটো মই এনেকৈ উল্টাই লৈছোঁ তেনেকৈ পাৰি লওঁ ধুনীয়াকৈ কাপোৰটো এনেকৈ পাৰি ল'ব তো ফাৰ্ষ্ট অফ অল আমি কি কৰিম এইটো ওপৰটো মাৰ্জিন কৰিম এনেকৈ অলপমান বেকাকৈ যিটো স্কেলটোৰ যিখিনি শ্বেপ থাকে সেই শ্বেপটো হিচাপত মই এইটো মাৰ্জিন কৰিম তো চাই লওক আপোনালোকে বুজি পাব চাই থাকক তো এইটো মই মাৰ্জিন কৰিলোঁ এতিয়া মই ইয়াৰে পৰা যিটো দীঘল আছে দীঘলখিনি মই কৰিম তো এইটো পেণ্টটোৰ দীঘল আছে মোৰ পেনৰ দীঘল আছে 39 তো মই ওপৰৰ পৰাই 1.5 ইঞ্চি এৰিম 1.5 ইঞ্চি এৰিম মানে কি যিটো বেল থাকিব বেলটোতো এক্সট্ৰা ওপৰত জইন হ'ব তো সেইটো কাৰণে বেলৰখিনি মাইনাছ কৰি মই এইটো লাইনটো মাৰ্জিন কৰিম 39 আছে 39ত এইটো 39ত মই টিক মাৰ্ক কৰিলোঁ আৰু ইয়াৰ পৰা আৰু 2 ইঞ্চি মই অভাৰ ৰাখিলোঁ অলমষ্ট 41 তো মই দেখাই দি আছোঁ কেমেৰাটো ওচৰত আনি তো চাইছে 41ত মোৰ টিক মাৰ্ক আছে তো মই এতিয়া আকৌ কেমেৰাটো জেগাত ৰাখিলোঁ এতিয়া এই ওপৰৰ পৰা যেটো হাই আছে মোৰ 25ৰ আধা হ'লে 12.5 ইঞ্চি হ'ব কিন্তু 12.5 ইঞ্চি দিলে মোৰ বেছি হ'ব কাৰণ যেটা ৰাউণ্ডো হ'ব তো মই এইটো 11.5 দিম 11.5 টিক মাৰ্ক কৰিলোঁ এইটো আমি মাৰ্জিন কৰিলোঁ তাৰপিছত যেটো তলৰটো হয় দীঘলৰ এইটো আমি মাৰ্জিন কৰিলোঁ দুটাই মাৰ্জিন কৰিলোঁ এইটো মাৰ্জিন এতিয়া যেটো মোৰ স্কেলটোৰ এইটো শেপ আছে এইটো এটা শেপ আনে মই ইয়াৰ পৰা এনেকৈ অলপমান শেপ দি পেলাই এইটো কাটি দিম এইটো শেপটো কিমান দূৰলৈকে আনিব মই এইটো কৰি দিওঁ ইয়াৰ পৰা 17 ইঞ্চিলৈকে শেপটো আনিব তাৰপিছত স্কেলটো আকৌ এনেকৈ উল্টাই আনিব উল্টাই আনি এইটো তল পেনে লগাব এই শেপখিনিৰ পৰা এইটো শেপটোতে এনেকৈ বৰাবৰকৈ লগাই দিব
গৈছে ইয়াৰ পৰা বেকাকৈ ধুনীয়াকৈ এইটো চেক হৈ গৈছে। তো ইয়াতে মই মিনিমাম কেইইঞ্চি কাপোৰ 2 ইঞ্চি অলমষ্ট 2 ইঞ্চি কাপোৰ মানে মোৰ ইয়াতে পেলানি যাব। এইখিনি পেলানি যে নাযায় লাষ্টত কামত আহিব মোৰ। তো এতিয়া হ'ল ঠাইটো মোৰ কিমান আছে, ঠাইও আছে মোৰ 25টো মই দুভাগ কৰিব লাগিব আৰু যিহেতু এইটো ফ্ৰণ্ট পাৰ্ট হ'ব অলপমান কমাই ৰাখিব লাগিব। তো মই এইটো 11.5 কাটিম। এইটো 11.5 মাৰ্জিন কৰিলোঁ। তাৰপিছত হ'ল বটম আছে মোৰ 14 ইঞ্চি। এইটো 14 ইঞ্চি আছে যিহেতু 14 আধা 7 হয়। তো মই এইটো 6.5 ইঞ্চি। এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো যিটো মোৰ স্কেলৰ এইটো ছেভ আছে, এই ছেভটো আপুনি ভিতৰৰ পিনে ৰাখিব। ৰাখি এইটো মই মাৰ্জিন কৰিম আৰু এইখিনি এইটো তলৰ এইখিনি চিধা কৰি দিম। তো সেইটো এতিয়া আহিলোঁ কঁকাল আছে মোৰ এইটো 33টো মই 4 ভাগ কৰিব লাগিব কঁকালটো। তেনেহ'লে যদি আপোনালোকে বুজি নাপায় এনেকৈ মই ভালকৈ দেখাই দিওঁ। এইটো চাওক, এইটো মই 30 ধৰি লৈছোঁ। এইটো যিটো আগৰ মাথাটো সেইটো মই ইয়াত 33 কৰিম। তো এইটো মোৰ দুভাগ হ'ল 33 আধা 16.5। এই 16.5টো আপোনালোকে এনেকৈ দুভাগ কৰিব। তো কিমান হ'ল 8.2 হয়নে? এই মাৰ্জিনৰ পৰা 8.2 পৰা আমি এইটো এনেকৈ মাৰ্জিন কৰিম, এইটো মাৰ্জিন কৰিম। তো ইয়াৰে পৰা আকৌ যিহেতু আমাৰ চিলাই যাব বাঢ়ি যাব তাৰ কাৰণে মই আৰু 1.5 ইঞ্চি ইয়াতে বেছিকৈ ৰাখিম। তো টোটেল কিমান হ'ল আমাৰ 9. অলমষ্ট 9.5 হ'ল। তো 9.5 হ'ল যিহেতু এই মাৰ্জিনটোতো আমি এইটো 9.5তে ৰাখিম। 9.5 পৰা এটা আৰু এটা মাৰ্জিন কৰিম। এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি সমান কৰি এনেকৈ মাৰ্জিন কৰিম। মইতো দেখাই দি আছোঁ স্কেলটো ইভাগেদি এইটো মাৰ্জিন কৰিম। তো চালে আৰু এতিয়াতে মই এইটো অলপ ৰাউণ্ড চেপ দিম। এইটো ৰাউণ্ড চেপ। তো নিশ্চয় বুজি পালে। আৰু পকেটৰ কাৰণে ওপৰৰ পৰাই মই এইটো এই মাৰ্জিনটোৰ পৰা এইভাগে 2.5 ইঞ্চি ল'ম। এইটো মোৰ ক্ৰছ পকেট হ'ব যিহেতু এইটো মই আৰু যদি চিধা পকেট হয় যিবিলাক ফৰ্মেলত প্লেন থাকে সেইটো ইয়াৰ পৰা 2.5 ইঞ্চি তলত এনেকৈ মাৰ্জিন কৰি 2.5 ইঞ্চি তলৰ পৰা মাৰ্জিন কৰিব। তাৰ পৰা আকৌ এইটো 7 ইঞ্চি ল'ব। এইটো হ'ব আমাৰ পকেটৰ মুখ। এইটো হ'ব আমাৰ যিটো চেম কাটিঙৰ খালি ক্ৰছ পকেট আৰু প্লেন মানে ফৰ্মেল পেনৰ যিটো পকেট সেইটো মই ফৰ্মেলতো ক্ৰছ পকেট হয়, কিন্তু তাত আমি দুটাই দেখাই দিছোঁ। এইটো হ'ল আপোনাৰ চিধাটো আৰু এইটো হ'ল ক্ৰছটো। ক্ৰছটো আমি ল'ম 8 ইঞ্চি। এইটো 8 ইঞ্চি টিক মাৰ্ক কৰিলোঁ। এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি চিধা কৰিম। ইয়াতে মোৰ পকেট হ'ব যিটো চিলাই হ'ব। তো মই কাটিঙত বুজাই দিছোঁ। তো এইটো হ'ল আমাৰ যিটো চিধা পকেট তাৰে মাৰ্জিন আৰু এইটো হ'ল আমাৰ
जेटु क्रस पकेट तार मार्जिन तो निश्चय पकेटটো বুজি পালে আপোনালোকে तो এতিয়া কাটা আৰম্ভ কৰিম তলৰখিনি কাটি ললো এতিয়া মই ওপৰত এইটো যেটো ওপৰৰ মাৰ্জিন আছে সেইটো হিচাপত এনেকৈ কাটি কাটি ওলাই দিলে চালে এইটো আমাক কনভাৰ্ট ক্লিয়াৰ এতিয়া আমি এইবিলাক যিবিলাক মাৰ্জিন আছে এইটো টিক মাৰ্ক কৰিলোঁ এইবোৰ যিহেতু এটা পাৰ্টতে মাৰ্জিন আছে তো ছেকেণ্ড পাৰ্টটোতে মাৰ্জিন নাই নহয় দুটা পাৰ্ট আছে তো সেইটো কাৰণে কি কৰিম আমি এইটো মাৰ্জিন কৰি দিম যিখিনি আমাৰ প্ৰয়োজন যেনেকুৱা ধৰক পকেটৰ এইটো প্ৰয়োজন তাৰপিছত তলৰ এইটো প্ৰয়োজন সেইকেইটা আমি মাৰ্জিন কৰিম এতিয়া মই যেতিয়া পকেটটো বনাম তেতিয়া ইয়াৰে পৰা ইয়ালৈকে যিটো কাপোৰ ধৰিম তো সেইটো যাতে মাৰ্জিন কৰাৰ প্ৰয়োজন নহয় টিক মাৰ্কে সেইটো কৰি দিম তো এইটো হৈ গ'ল এতিয়া আহক পেণ্টৰ যিটো পিছৰ পাৰ্ট বেক পাৰ্ট সেইটো তাৰ কাৰণে মই এইটো কাপোৰটো এনেকৈ ঘূৰাই ল'লোঁ ধুনীয়াকৈ এনেকৈ সমান কৰি পাৰি ল'ম সমান কৰি ল'ম যাতে কোচ খাই নাথাকে কনভাৰ্ট ইয়াতে পাৰি ল'ম ধুনীয়াকৈ তো কনভাৰ্টটো পাৰিলোঁ এতিয়া ইয়াৰ পৰা এইটো আমি একদম এইটো বেক পাৰ্টটো কিন্তু অলপ বেকা নহয় যেটো এইটো স্কেলৰ চিধা চাইড আছে এইটো চিধা চাইড হিচাপতে মই এইটো মাৰ্জিন কৰিম এইটো মাৰ্জিন কৰিলোঁ এতিয়া এইটো মই মাৰ্জিন কৰিম ইয়াতে খালি অকণমান মই এইভাগে মাৰ্জিন কৰিম তাৰপিছত তলৰ এইটো কৰিম মাৰ্জিনখন আমাৰ বাকী আৰু একো বেছি মাৰ্জিন কৰিব নালাগে ফ্ৰণ্ট পাৰ্টটোতে মেইন প্ৰব্লেম তাৰপিছত কাটিঙৰ ইমান এটা প্ৰব্লেম নাই এতিয়া এইটো যিটো কাপোৰ আছে মোৰ এই কাপোৰৰ পৰা মই এইভাগে 2 ইঞ্চি আঁতৰত মাৰ্জিন কৰিম এইটো গোটেইখিনিতো কৰি যাব পাৰে 2 ইঞ্চি আঁতৰত মাৰ্জিন কোনো প্ৰব্লেম নাই এনেকৈ 2 ইঞ্চিকৈ এইটো মাৰ্জিন কৰি লওঁ এইটো মই পুৰা মাৰ্জিন
এতিয়া যেটো সেভ আছে এটো সেভ হিচাপতে এটো এটা মাৰ্জিন পুৰা এনেকৈ মাৰ্জিন কৰিলে তলৰখিনি অলপমান এনেকৈ বেটাৰকৈ দিলে এতিয়া এইটো যেটো মাৰ্জিন আছিল ইয়াৰ পৰা এইটো মাৰ্জিন কৰিলোঁ আৰু এইটো হ'ল আমাৰ কঁকালৰ মেইন মাৰ্জিন আছিল তো ইয়াতো চিধাকৈ মাৰ্জিন কৰিলোঁ তাৰপিছত আকৌ ইয়াৰ পৰা এইখিনিতো এটা মাৰ্জিন কৰিলোঁ এইখিনি যেটো অভাৰ থাকিল সেইটো হ'ল আমাৰ ইয়াতে মাজত এটা টি হ'ব সেভ হ'ব তো ইয়াৰে তো কিমান আছে আমাৰ 8.2 আছে ইয়াৰে যেটো আধা হয় মানে 4.1 এইটো হ'ল মিডিল পইণ্ট বেক পাৰ্ট তো ইয়াতে আমাৰ এটা সেভ হ'ব তেতিয়া এই মাৰ্জিনটো আৰু এইটো ইয়ালৈকে এইটো মই সেভ আনিব এনেকৈ এইটো সেভ আৰু এইটো মই একে ৰাউণ্ড কৰিম এই মাৰ্জিন তো বুজি পালে কেনেকৈ মাৰ্জিন কৰি দিলোঁ মেইন প্ৰব্লেম ফ্ৰণ্ট পাৰ্টটোৱে বেক পাৰ্টত কোনো প্ৰব্লেম নাই তো এতিয়া আমি এইটো কাটো এই মাৰ্জিন এইটো যেটো মাৰ্জিন এই মাৰ্জিনৰ পৰা এইটো মই অলপমান 2 ইঞ্চিমান বাৰটিক ৰাখিম তো চলে পেন কাটা হৈ গ'ল তো এইটো যেটো আছে এইটো শেপটো ভালকৈ আনা তো তাৰ কাৰণে মই অলপমান ছাটি দিম তাৰ কাৰণে মই পেনটো অলপ কাপোৰটো ঘূৰাই ল'ব লাগিব এতিয়া ধুনীয়াকৈ আহিছে এইটো মাৰ্জিন লৈ আমাৰ চিলাই থাকিব তো চালে পেন কাটিং হৈ গ'ল আৰু একো নাই বাকী একো কাটিবলগীয়া নাই পেনত খালি এতিয়া কি হ'ব যেতিয়া পেনটো পেষ্টিং হ'ব আৰু চিলাই হ'ব তো সেইখিনি মই দেখাই দিম বাৰু কথা নাই আৰু ভিডিঅ' বনাম তো আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব তো যদি ভাল লাগে তো প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব যদি মোৰ চেনেলত নতুন হয় তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ Subscribe to my channel and also press this bell icon.